নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে জানুৱাৰী মাহৰ ৩ তাৰিখ। মই পুনৰবাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই শুভ দিনটোত ভাল দিনটোত আচলতে এনেকুৱা এটা উপহাৰ পাইছোঁ যিটো আচলতে মূল্যহীন, অমূল্য উপহাৰ বুলি কোৱা হয় যে যাৰ কোনো মূল্যৰে তাক তুলনা কৰিব নোৱাৰি। আৰু সেই উপহাৰটো পঠাইছে শিৱসাগৰৰ মনোজ দাই। আৰু মনোজ দাই যে মোৰলৈ বুলি সেই উপহাৰটো পঠাইছে, সেইকাৰণে মই মনোজ দাৰ লগতে মনোজ দাৰ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই উপহাৰটো হৈছে যে আপোনালোকে জানে যে আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিন দাৰ মৃত্যুত ভাৰতীয় ডাক সেৱাৰ ফালৰ পৰা কেইখনমান পোষ্ট কাৰ্ড উলিয়াইছিলে, নিৰ্মাণ কৰিছিলে। আৰু ইতিমধ্যে বহুতে ফেচবুকত সেই পোষ্ট কাৰ্ডখিনি দেখিছে, কিন্তু মানুহৰ হাতলৈ তেনেকৈ পোষ্ট কাৰ্ডখিনি অহা নাই। আৰু মনোজ দা নিজে এগৰাকী ভাৰতীয় ডাক সেৱাৰ পোষ্ট অফিচৰ তেওঁ এগৰাকী কৰ্মৰত গতিকে তেওঁ মোলৈ বুলি সেই পোষ্টকাৰ্ড ভাগ পঠাইছে। আৰু তেওঁ মোক জনাইছে যে নতুন বছৰৰ শুভেচ্ছা তেনেধৰণে দিছে। গতিকে ময়ো সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পোষ্টকাৰ্ডসমূহ আপোনালোকক ফিজিকেলি মই আপোনালোকক এনেধৰণে দেখাইছোঁ যে যিহেতু আমি ফেচবুকত দেখি আছিলোঁ পোষ্টকাৰ্ডসমূহ ফটো আকাৰে, ভিডিঅ' আকাৰে মই আপোনালোকক দেখাইছোঁ। চাওক, এইখন আৰম্ভণি। মই আপোনালোকক গোটেই পোষ্টকাৰ্ডকেইখন দেখাওঁ। এতিয়া ফ্ৰণ্ট কেমেৰা আছে কাৰণে উল্টা লাগিছে, মই বেক কেমেৰা দি আপোনালোকক ভালকৈ দেখাওঁ আহক। এইখন হৈছে জুবিন দাৰ পোষ্টকাৰ্ডৰ যিটো কভাৰ, খামটো এনেকুৱা ধৰণৰ বনাইছে তেওঁলোকে। চাওক ইমান ধুনীয়া লাগিছে। আৰু পিছফালে ইয়াতে ধুনীয়াকৈ গোটেই কথাখিনি লিখা আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে তেওঁলোকে যে ডাক সেৱাৰ ফালৰ পৰা পোষ্টকাৰ্ড বনাইছে, কি পোষ্টকাৰ্ড আছে গোটেইখিনি দেখাইছে। ইয়াতে পিছফালে আঁকা আছে আৰু সেইখিনি এখন এখনকৈ মই আপোনালোকক দেখাওঁ। ইমান ধুনীয়াকৈ বনাইছে, খুব ভাল লাগিছে। চাওক, খুলিয়েই মনটো ভাল লাগিছে। যদিও জুবিন গাৰ্গৰ ফটোখন দেখিলেই মনটো আচলতে বিষাদৰে ভৰি পৰে। এয়া জুবিন গাৰ্গ 18 নৱেম্বৰ 1972, 19 ছেপ্টেম্বৰ 2025। আৰু ইয়াতে পিছফালে চাওক আপোনালোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো অতি জনপ্ৰিয় গীত, সকলোৱে যিটো গীত আমি মুখে মুখে সৰু ডাঙৰ বৃদ্ধ শিশু সকলোৰে মুখে মুখে মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। চাওকচোন কিমান ভাল লাগিছে। আৰু গোটেইখিনি ইংলিছত আচলতে ট্ৰান্সলেশ্যন কৰি দিছে তেওঁলোকে। এইখন প্ৰথমখন পোষ্টকাৰ্ড এনেধৰণে। তাৰপিছতে আছে দ্বিতীয়খন পোষ্টকাৰ্ড, এইখন চাওক। এইখন হৈছে দ্বিতীয় পোষ্টকাৰ্ড। এইখনো এখন খুব ধুনীয়া পোষ্টকাৰ্ড, তেখেতৰ ফটো সন্নিৱিষ্ট। গোটেইখিনি একেই লিখা আছে, পিছফালেও একেখিনিয়ে আছে। পোষ্টকাৰ্ডকেইখন আপোনালোকক দেখাইছোঁ, এয়া পোষ্টকাৰ্ড। আৰু তৃতীয়খন হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ এখন পোষ্টকাৰ্ড। আৰু আছে বহুকেইখন আছে। চাওক কিমান ধুনীয়া লাগিছে নহয়, মনটো কিবা এটা বেলেগ হৈ যায় নহয় জানো জুবিন দাৰ ফটোবোৰ দেখিলেই। আৰু এইখন চাওক, পিছফালখিনি সকলোৰে একেই, মায়াবিনী গীতটো লিখি থোৱা আছে। চাওক কিমান ধুনীয়া লাগিছে। আৰু এইখন শেষৰখন ফটো চাওক, এইখন পোষ্টকাৰ্ড চাওক। সৰ্বমুঠ পোষ্টকাৰ্ড হৈছে 1, 2, 3, 4, 5, 6খন পোষ্টকাৰ্ড ভাৰতীয় ডাক সেৱাৰ ফালৰ পৰা ৰাইজলৈ বুলি মুকলি কৰিছে। এয়া এনেধৰণৰ। গতিকে খুব ভাল লাগিছে। আৰু মই মনোজ দাক মোৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক পোষ্টকাৰ্ডখিনি দেখালোঁ। আৰু আমি এটাই কামনা কৰিছোঁ, জুবিন দা য'তেই নাথাকক আমাক চাই আছে, অসমবাসীক চাই আছে। আৰু তেখেতৰ আত্মাৰ মই চিৰশান্তি কামনা কৰিছোঁ। তেখেতে ন্যায় পাব লাগে। এতিয়া ন্যায় কথাটো এনেকুৱা যে ন্যায়ালয়ে দিব, আমি কেৱল ক'বহে পাৰোঁ ন্যায় পাব লাগে। গতিকে ন্যায়ালয়ে যি কৰিব সেইখিনি আমি উচিত বুলিয়ে ভাবি ল'ম। আৰু আমাৰ দায়িত্বও সেইটো যে ভাৰতীয় নাগৰিক হিচাপে ন্যায়ালয়ে যিটো কৰে আৰু আমাৰ সেইটোকে মানি ল'বলৈ আমি বাধ্য, উপায় নাই। আৰু যি কি নহওক জুবিন গাৰ্গ ডাঙৰীয়াৰ সৈতে, জুবিন দাৰ সৈতে যোনে এনেধৰণৰ কৰিলে তেওঁলোক সকলোৱে শাস্তি পাওক, যি লাগিলে যোনেই নহওক কিয়। আৰু মই জানো, যিহেতু আধ্যাত্মিকতাৰ ভিডিঅ'সমূহ বনাই থাকোঁ, এটা কথা আমি খুব ভালকৈ বিশ্বাস কৰোঁ যে ন্যায়ালয়ে শাস্তি কিমান দিন দিয়ে বা কিমান দিনলৈ দিয়ে, কিমান দিন পিছত শাস্তি পায় সেইখিনি আমি নাজানো। ঈশ্বৰে শাস্তি অতি সোনকালে দিয়ে। আৰু সেইখিনি শাস্তি যোনে কিন্তু জুবিন দাৰ লগত তেনেকুৱা কৰিছে তেওঁলোকে কিন্তু অন্তৰখন যি হৈ আছে, তেওঁলোকে জীয়াই থকা নথকা একেই। গতিকে আমি এই জন্মত ইয়াত থাকোঁতেই এইখন পৃথিৱীত থাকোঁতেই আমি আমাৰ কৰ্মৰ ফল ভোগ কৰিব লাগিব। গতিকে জনালোঁ তেনেকৈ ধৰণে। আৰু এইখিনি পোষ্টকাৰ্ড দেখা পাই অন্তৰখন খুব বেছি
ভাল লাগিছে আৰু মনোজ দাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জয় জুবিন দা, জয় আই অসম।